নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই উৎপল দাস চাওঁ হওক আজি আমাৰ বাতৰি আমাৰ সাংবাদিক অনুপম বৰা গৈছে শ্বিলঙৰ প্ৰাকৃতিক মনোমোহা দৃশ্যৰাজিৰ ওপৰত এক প্ৰতিবেদন প্ৰস্তুত কৰিবৰ বাবে য'ত দেখা পাব এছিয়াৰ ভিতৰত এখন সুন্দৰ পৰিষ্কাৰ গাঁও এতিয়া অকণমান উপভোগ কৰচোন আহক সেই দৃশ্যসমূহ মই বৰ্তমান উপস্থিত আছোঁ ডাউকিত সেই ডাউকিটো আপোনাৰ বাংলাদেশ সীমান্তৰ যি ডাউকি হয় সেই ডাউকিত বাংলাদেশৰ মানুহে অৰ্থাৎ ইয়াত বজাৰ সমাহ কৰিবলৈ আহে বা বজাৰত এইখন এখন বজাৰ হিচাপে পৰিগণিত হৈ পৰিছে বাংলাদেশৰ পৰা মানুহ আহি ইয়াত যথেষ্ট ধৰণৰ তাৰ পৰা বস্তু আনি ইয়াত বিকিবৰ কাৰণেও বাবেও আহে তেখেতলোকৰ পৰা আমি এটা বাক্য শুনো हम लोग तो बांग्लादेश का आ रहा है। बांग्लादेश आपका अचार बिक रहा है हाँ। आप दिल्ली आते हैं आता है दिल्ली में आता है इधर 5 साल हो गए बिजनेस करता है। ये बिजनेस पाँच साल हो गया हाँ। बांग्लादेश का भी लोग भी इधर आता है हाँ आता है और- आते है, मना करेगा ऐसे। अच्छा बीएस का मतलब जो आप लोगों का इधर आने के लिए कुछ भी सही है नहीं नहीं बीएस को Documents मना नहीं नहीं करेगा हम लोग तो दिल्ली आता है इधर लोकल होता है। अच्छा Business करते हैं। हो गया। मतलब आप लोग बांग्लादेश से और आके इंडिया में आप लोग business करते हैं। बिजनेस करते हैं कैसे कैसे आप लोग क्या क्या सामान लेके आते हैं देखो ये इसको बेर हाँ ये इमली हाँ ये बेर हाँ। पैसे वाला बेर अच्छा अच्छा ऐसे মই বৰ্তমান আপোনালোকক লৈ আহিছোঁ এছিয়াৰ সৰ্বোত্তৰ সুন্দৰ যোনখন গাঁও আছিলে সেই গাঁওখনলৈ মই আপোনালোকক লৈ আহিছোঁ সেই গাঁওখনৰ পৰিৱেশটো মই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ বৰ্তমান এখন আপোনাৰ খেলপথাৰ সেই খেলপথাৰখনতে শিশুসকলে ফুটবল খেলি আছে সেই আপোনালোকে উপভোগ কৰিবলৈ পাইছে আৰু এই অঞ্চলটোতে বা এই ভিলেজখনতে আহিবলৈ পাইছে নাগপুৰ মহাৰাষ্ট্ৰৰ পৰা যোনসকল ইয়াত চাবলৈ আহিছে টুৰিষ্ট ইয়াত মহাৰাষ্ট্ৰৰ পৰা ধৰি পিনে ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা ইয়াত এই ভিলেজখন অৰ্থাৎ এই গাঁওখন চাবলৈ আহে মই লগ পাইছিলোঁ নাগপুৰ মহাৰাষ্ট্ৰ কলকাতা ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা অহা লোকসকলে এই গাঁওখন প্ৰত্যক্ষ কৰিবলৈ আহিছে গতিকে আপোনালোকেও মোৰ লগতে আপোনালোকৰ এই গাঁওখন দেখিলে যদি আপোনালোকৰ আৰু চাবলৈ মন আছে বা আৰু অৰ্থাৎ এই গাঁওখনত ষ্টে হোমৰ ব্যৱস্থাও কৰা হৈছে যদি আপোনালোক আহে এই ভিলেজখনত অৰ্থাৎ এই গাঁওখনত থাকি আপোনালোকৰ এই গাঁওখনৰ যোনখিনি পৰিৱেশ হয় পৰিৱেশটো আপোনালোকে চাব পাৰিব ধন্যবাদ हम दिल्ली से आए हैं मैं केपी तेवतिया हूँ और डायरेक्टरेट ऑफ एजुकेशन से रिटायर्ड हैं पीजीटी हिस्ट्री और ये मेरे साथी हैं ब्रह्मपाल जी ये भी लेक्चरर हैं लेक्चरर इंग्लिश से रिटायर्ड हैं तो हम यहाँ नॉर्थ ईस्ट में अब तक घूमे नहीं थे तो मेघालय के हम टूर पे आए थे और शिलांग में ठहरे हुए हैं अब हम यहाँ डोकी विलेज में आए हुए हैं और बड़ा अच्छा लग रहा है बहुत ही मनोरम दृश्य है बड़े अच्छे लोग हैं यहाँ के तो हमें अपनी जो कल्चर है विविधता में एकता तो उसके यहाँ दर्शन देखने को मिले बहुत अच्छी सीनरी है यहाँ पे और बड़े अच्छे लोग हैं और बड़ी अच्छी कल्चर है हमारी हाँ कैसा लगा डाउकी देख के मुझे डोकी देख के बहुत अच्छा लगा बड़ा ही पैनोरमिक दृश्य है और बड़ा विहंगम दृश्य है दोनों बॉर्डर मिल रहे हैं दोनों तरफ के लोग बड़ी शांति से समन्वय से कोऑर्डिनेशन से रह रहे हैं जापलोंग नदी पर ऐसा लगता है मानो कि कोई मेला लगा हुआ हो ये दृश्य वास्तव में ही इसकी जितनी प्रशंसा की जाए उतना अच्छा है दोनों देशों में कितना सौहार्द है प्रेम है और कितना अच्छा लगता है यदि हम सब लोग इसी तरह से मिलकर रहें तो ये विश्व ये एक परिवार की तरह हो जाएगा মিছন বসুন্ধৰাৰ উপলক্ষে বিশেষ ৰাজহ আদালত
মিছন বসুন্ধৰাৰ উপলক্ষে বিশেষ ৰাজহুৱা আদালত অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৌজন্যত অসমৰ সকলো ৰাজহ মাটিবাৰীৰ কামসমূহ যাতে খৰতকীয়াকৈ অতি সোনকালে কৰিব পৰা যায় তাৰ বাবে এটি নতুন ৱেবছাইট মিছন বসুন্ধৰা নামেৰে মুকলি কৰা হয়। সেই উদ্দেশ্যে যোৰহাট জিলাৰ পূব ৰাজহ চক্ৰৰ উদ্যোগত ৰংদৈত এখনি ৰাজহ আদালত অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত চৰকাৰী গাঁওবুঢ়াসকলৰ উপস্থিতিত 3খন গাঁৱৰ ৰাইজ উপস্থিত আছিল। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৌজন্যত অসমৰ সকলো ৰাজহৰ মাটি বাৰীৰ কামখিনি যাতে অতি সোনকালে কৰিব পৰা হয় তাৰ বাবে এটা নতুন ৱেবছাইট মিছন বসুন্ধৰা নামেৰে নামাকৰণ কৰি উলিয়াইছে। আৰু এই মিছন বসুন্ধৰাৰ আধাৰতে আজি ৰংদৈ 30 নং গাঁও উত্তৰ পশ্চিম গাঁও পঞ্চায়তত এখন যোৰহাট পূব ৰাজহ চক্ৰৰ সৌজন্যত আজি এখন ৰাজহুৱা আদালত অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত 3খন গাঁও আপোনাৰ 4 গাঁও মৌজাৰ দাহিখোৰ, দুলীয়া গাঁও, দাহিখোৰ আৰু ৰংদৈ বামুণ গাঁৱৰ এই ৰাজহুৱা আদালতখনত সকলো গাঁৱৰ ৰাইজক নিমন্ত্ৰণ কৰা হয়। আৰু নিমন্ত্ৰণত আমাৰ চৰকাৰী গাঁওবুঢ়া সকলে সম্পূৰ্ণ সহযোগিতাৰে ইয়াত নিমন্ত্ৰণ কৰিলে আৰু আমাৰ 4 গাঁৱৰ মৌজাদাৰো ইয়াত উপস্থিত হৈছিলেহি আৰু তেখেতেও আজি তাৰিখত ৰেভিনিউ কালেকশ্যন কৰি আজি ৰাইজৰ উপকৃত হৈছে, কাৰণ দূৰণিলৈ এই খাজনা দিব নোযোৱাকৈ হৈছে। আৰু ইয়াতে আমি চৰকাৰী গাঁওবুঢ়া কুলধৰ কলিতা, গুণীন বৰা, উত্তম কলিতা, কিৰণ ভূঞা আৰু আমাৰ লাট মণ্ডল কোণাল পেগু, দীপজ্যোতি কটকী আৰু উক্ত চক্ৰৰ SK অতুল চন্দ্ৰ বৰা উপস্থিত থাকি আৰু মৌজাদাৰ 4 গাঁও মৌজাদাৰো আহিছিল, তেখেত অঞ্জু শইকীয়া উপস্থিত আছিল, অঞ্জু বৰুৱা উপস্থিত থাকি এই আদালতখন সুচাৰুৰূপে ৰাইজৰ উপস্থিতি মানে সুচাৰুৰূপে আমাৰ পৰিচালনা কৰা হয়। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। উত্তৰ যোৰহাট জাতীয় বিদ্যালয়ত বৰ্ণিল কাৰ্যসূচীৰে শিশু দিৱস পালন কৰা হয়। উত্তৰ যোৰহাটৰ জাতীয় বিদ্যালয়ৰ বাকৰিত দিনজোৰা বৰ্ণিল কাৰ্যসূচীৰে শিশু দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীৰ উপজা দিনটোত নেহেৰুৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিদ্যালয়ৰ শৈক্ষিক পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ চন্দ্ৰ শইকীয়াই। স্মৃতি তৰ্পণ কৰে বিদ্যালয়ৰ অধ্যক্ষ মুকুল বৰুৱাই। ইয়াৰ পিছতেই ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ মাজত নাটক নৃত্য গীতৰ শৰাই প্ৰদৰ্শনেৰে আপ্লুত কৰে উপস্থিত দৰ্শকক। মুকলি সভাত উপস্থিত থাকে বিভিন্নজন গণ্যমান্য ব্যক্তি। অনুষ্ঠানৰ শেষত চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। উত্তৰ পূব যোৰহাটৰ পৰা প্ৰশান্ত কুমাৰ দত্তৰ ৰিপৰ্ট, নিউজ নাও 24/7। শিশুৰ কলবৰে মুখৰিত পূব যোৰহাট। গীতে মাতে জীপাল হৈ পৰিল ঝংকাৰ সংগীত আৰু চাৰুকলা বিদ্যালয়। সমগ্ৰ ৰাজ্যৰ লগতে পূব যোৰহাটৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান ঝংকাৰ সংগীত আৰু চাৰুকলা বিদ্যালয়ৰ উদ্যোগত আৰু সামাজিক অনুষ্ঠান দিশৰ সহযোগত স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটি শিশু দিৱস হিচাপে পালন কৰে। উল্লেখযোগ্য যে 30 নং হাতীগড় বালিকা বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত শিশু দিৱসটিৰ এক অৱলোকন দাঙি ধৰে সংগীত বিদ্যালয়ৰ অধ্যক্ষ নকুল শইকীয়াই। ছাত্ৰ ছাত্ৰীসকলৰ গীত মাতেৰে মুখৰিত অনুষ্ঠানটিত নেহৰু খুৰাৰ বিভিন্ন দিশৰ ওপৰত এক মনোমোহা অনুষ্ঠান সম্পন্ন কৰা হয়। ইপিনে দিৱসটিত দিশৰ বিষয়ববীয়া তথা সদস্যসকলে
দিনটোৰ ওপৰত এক সুন্দৰ ব্যাখ্যা আগবঢ়ায়। উল্লেখযোগ্য যে দিশৰ বিষয়ববীয়া অন্তৰা শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত শিশুসকলে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীত, কবিতা, বাদ্য সংগীত আদি বিভিন্ন অনুষ্ঠান সম্পন্ন কৰে। Happy Bhangi dekilu oi pirit pongai singilu Happy Bhangi dekilu oi pirit pongai singilu Oh dahi kot palasi piakul Pisha dal doi dori Aga dule pisha dule Uma dule Nada dula thakatala tale Neti bandara tira putiya Dunna disha dal doi dori বুলি আপোনালোকৰ বহু আকাংক্ষাৰ যিখন বাতৰি কাকত ওলাইছিলে সেই বাতৰি কাকতখন বহু ছাত্ৰ ছাত্ৰীৰ মাজত আছিল। মাজে মাজে কথা বতৰা হওঁ আপোনালোকৰ লগত। আমি ক'ৰবাত সহমত প্ৰকাশ কৰাৰ বাহ্যিকভাৱে আমাৰ মানে শুভ ক্ষণ আহি পৰে, আমি লগ হওঁ। যোৱা সপ্তাহত কথা পাতিছিলোঁ নীলমৰ লগত। নীলমে মোক প্ৰথম প্ৰস্তাৱটো দিছিলে যে এনেকুৱা এটা কথা, আমি 14 নৱেম্বৰ শিশু দিৱস, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীজনৰ জন্মদিনত যিটো অনুষ্ঠান সৰ্বভাৰতত অনুষ্ঠিত কৰে, সেই অনুষ্ঠানটো আমি জংকাৰত কৰিব পাৰিম নেকি। মোৰ আজি সঁচা কথা ক'লে সুখ নাই লগা, মোৰ দুখেই লাগিছে। কাৰণ যিখন স্কুল এই সময়ত মানে অন্য দিনত দেওবাৰে ঠিক 10 বজাৰ পৰা 11:30, 12 বজালৈকে ভৰপক অৱস্থা এটাত থাকে। প্ৰতিটো ইয়াত আমাৰ 2টা ক্লাছ হয়, সিফালে এটা ক্লাছ হয়, প্ৰত্যেকটোতে 15-20টা ল'ৰা ছোৱালী থাকে। বাকী ষ্টুডেণ্ট বাহিৰত ৰৈ থাকে, টিচাৰ বাহিৰত ৰৈ থাকে। আজি যিহেতু এই এটা পেণ্ডেমিক চিটুৱেশ্যন পাৰ হ'ল, বহু গাৰ্জেণ্টে বহু উত্তৰ পূব যোৰহাটৰ পৰা প্ৰশান্ত কুমাৰ দত্তৰ ৰিপৰ্ট, নিউজ নাও 24/7। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিলৈ। দেৰগাঁৱৰ নেঘেৰটিং গাঁও পঞ্চায়তত পঞ্চায়ত গৃহৰ নিৰ্মাণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া। কাকডোঙা উন্নয়ন খণ্ডৰ অন্তৰ্গত নেঘেৰটিং গাঁও পঞ্চায়তৰ গৃহ নিৰ্মাণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পঞ্চায়তখনৰ স্থানীয় ৰাইজ তথা 7জনকৈ ৱাৰ্ড সদস্যই। উল্লেখযোগ্য যে প্ৰায় 36 লাখ টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ হ'বলগীয়া উক্ত গৃহটোৰ স্থানক লৈ পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে আনিছে গুৰুতৰ অভিযোগ। পঞ্চায়তৰ সভানেত্ৰীয়ে 7জনকৈ ৱাৰ্ড সদস্যক কোনো ধৰণৰ আলোচনা নকৰাকৈ পূৰ্বৰ স্থানৰ পৰা অন্য স্থানলৈ বদলি কৰাত ক্ষুণ্ণ হৈ পৰিছে স্থানীয় ৰাইজ তথা 7জনকৈ ৱাৰ্ড সদস্য। অন্যহাতে পঞ্চায়তখনৰ পঞ্চায়ত সভানেত্ৰীগৰাকীয়ে সকলো ৱাৰ্ড সদস্যৰ মতামত গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে ৱাৰ্ড সদস্যসকলে। পঞ্চায়ত সদস্যসকলে এই সমগ্ৰ ঘটনা বিৱৰি পূৰ্বৰ স্থানতে পঞ্চায়ত গৃহ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে। 7জনকৈ ৱাৰ্ড সদস্য আৰু স্থানীয় ৰাইজে দাবী সম্বলিত স্মাৰক পত্ৰ ইতিমধ্যে দেৰগাঁও চক্ৰ বিষয়া জিলা উপায়ুক্তক প্ৰদান কৰিছে। অন্যহাতে এই সমগ্ৰ ঘটনা বিষয়ে স্থানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীক এখন স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি স্থানীয় ৰাইজে উল্লেখ কৰিছে আৰু তেখেতৰ পৰা এক ন্যায়সংগত হস্তক্ষেপ আশা কৰিছে। নেঘেৰটিং গাঁও পঞ্চায়তখন আগতে আমাৰ এখন বৈঠক হৈছিলে। সেই বৈঠকত আমাক এনেকৈ সভাত উল্লেখ কৰিছিলে যে গাঁও পঞ্চায়তখন আমাৰ অহল বহল অলপ জেগা লাগে, 2-4 বিঘা মাটি। তো সেই আলোচনা মৰ্মে আমি গাঁও পঞ্চায়তত সেই সভাত আমি উল্লেখ কৰিছিলোঁ যে আমাক বাগান অঞ্চলৰ মাটি আছে, মেনেজমেণ্টে আমাক তেনেকৈ মাটি আমি দিব লাগে মেনেজমেণ্টে। তো আমি এখন ঠাই চাইছিলোঁ, যিখন ঠাই সেইখন ঠাই আমাক নিদিলে। এতিয়া এই অহাকালিলৈকে আমাৰ এইখিনিতে পঞ্চায়তে অফিচখন আধাৰশিলা স্থাপন কৰিব আৰু আমাৰ পঞ্চায়তৰ জনপ্ৰতিনিধি যিসকল, তেখেতসকলৰ লগত তেখেতসকলে আলোচনা কোনো কৰা নাই আৰু সেই আধাৰশিলাখন কৰিবলৈ আগবাঢ়িছে। গতিকে আমি নেঘেৰটিং পঞ্চায়ত আমাৰ জনপ্ৰতিনিধি যিসকল আছে তেখেতসকলৰ আমি এইখিনি মানে আমি অসন্মত হৈছোঁ। আৰু প্ৰেচিডেণ্টৰ লগত আমি কথা পাতিছিলোঁ যে গাঁও পঞ্চায়তখন হ'ল আমাৰ গাঁও অঞ্চল এৰিয়া, আমাৰ গাঁৱৰ ৰাইজৰ পঞ্চায়ত আৰু সেই গাঁৱৰ ৰাইজে হ'ল সেই পঞ্চায়তৰ পৰিয়াল।
সেই পৰিয়ালবৰ্গৰ লগত যদি আলোচনা নকৰাকৈ আধাৰশিলা স্থাপন কৰে সেইখিনি আমি সন্মত মানে পঞ্চায়তটো আমাৰ ইয়াত মাটিটো আছে 1.5 কঠা মাটি দিয়াই আছে পঞ্চায়ত অফিচটো ইয়াৰ পৰা বেলেগত গ'লে মানে আমাৰ অলপ অসুবিধা হয় ইয়াতে থাকিলে ভাল হয় য'ৰকে একমলীয়া দুমলীয়া কেনেকৈ বনাই ইয়াতে বনালে ইয়াতে আমাৰ সুবিধা হয় এতিয়া য'ত বনাবলৈ গৈছে তাত মানে ধৰক বান্দৰৰ উৎপাদক আৰু অলপ অসুবিধা হয় তাত তাৰমানে মানে সেইকাৰণে মানে গৃহটো ইয়াতে থাকিব গৃহটো ইয়াত একেবাৰে ছাইডত পৰিছে যেনেকুৱা আমাৰ তাতকৈ বেয়া জেগাত আছে মানে তো গতিকে কথা হ'ল কি তাৰে মাজত এতিয়া কামখন আহিছে আমিও ভাল পালোহেঁতেন যদি আমাকো জনালেহেঁতেন কাৰণ কি পঞ্চায়ত এখন কাৰো অকলৰ ব্যক্তিগত প্ৰপাৰ্টি নহয় তেনে আপোনালোকৰ 7জন মেম্বাৰে কোনো গম নাপায় কথাখিনি নাই গম নাপায় মানে কাৰো সহমত নাই যিকোনো পঞ্চায়তৰ সভানে এতিয়া স্বতন্ত্ৰভাৱে কামখিনি কৰিছে বুলি অভিযোগ আছে নেকি ক'ব নেকি আছে আকৌ কাৰণ কি তেখেতসকল আমি একো নজনাকৈ নেমেলাকৈ তেখেতসকলে এতিয়া আধাৰশিলা স্থাপন কৰিবলগীয়া গৈছে তেতিয়াহ'লে আমি কেনেকৈ সন্মত হ'ম কাৰণ আমি ৰাইজৰ প্ৰতিনিধিত্ব হয় আমি ৰাইজে আমাকে যিকোনো ক'বলগীয়া থাকিলে আমাকহে কয় কালি পঞ্চায়তখন গুচি যাব তেতিয়া কোনে ৰিস্ক ল'ব বুলি যে তোমালোকৰ পঞ্চায়তখন কিয় গ'ল ইয়াৰ পৰা আমি কি হিচাপত কোনটো এনচাৰ দিম সিহঁতক তো গতিকে তেখেতসকল সৎকৰ্ম কৰিলে এখন গাঁও সভা পাতিব লাগিলেহেঁতেন যে এইখন পঞ্চায়ত এনেকুৱা অসুবিধাত বস্তুটো তাত ট্ৰান্সফাৰ কৰা হৈছে গতিকে সেই তেনেকুৱা কামবিলাক এটাও কৰা নাই সেইকাৰণে আমি ধিকাৰ দিছোঁ তেনেকুৱা পিছনে দেৰগাঁৱৰ পৰা অনামিকা হাজৰিকাৰ ৰিপৰ্ট নিউজ নাও 24/7 আগবাঢ়িছোঁ আজিৰ শেষৰটোৰ বাতৰিলৈ মাজুলী আউনীআটী সত্ৰত 378তম পালনাম মহোৎসৱ পালন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন সত্ৰনগৰী মাজুলীৰ আউনীআটী সত্ৰত 378তম পালনাম মহোৎসৱ পালন কৰা হয় উল্লেখযোগ্য যে ঐতিহাসিক আউনীআটী সত্ৰত পালনাম মহোৎসৱ ভাগ 11 নৱেম্বৰত অনুষ্ঠিত হৈ যায় হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে সত্ৰখনি ইতিহাস প্ৰসিদ্ধ আউনীআটী সত্ৰৰ বাৰ্ষিক পঞ্চম দিৱস পালনাম কাতিৰ 24 তাৰিখ আৰু ইংৰাজী 11 তাৰিখৰ পৰা আৰম্ভ হয় সাধাৰণতে 25 কাতিৰ পৰা এই পালনাম আৰম্ভ হয় যদিও একাদশী তিথি থাকিলে এদিন আগ হয় এইবাৰো 28 কাতি সোমবাৰে একাদশী হোৱাৰ বাবে পালনাম 25 কাতিৰ পৰিৱৰ্তে 24 কাতিত আৰম্ভ হৈছিল শতাধিকাৰ সত্ৰস্থ বৈষ্ণৱৰ লগতে জগতবাসীৰ মংগলাৰ্থে আয়োজন কৰা উক্ত পালনাম ভাগিলৈ সমূহ ভক্তপ্ৰাণ ৰাইজক জনাইছে 378 বছৰীয়া পালনাম ভাগিক লৈ ইতিমধ্যে উখল মাখল হৈ পৰিছিল আউনীআটী সত্ৰ কৰোনা মহামাৰীৰ বাবে আগৰ তুলনাত এইবাৰ ৰাইজৰ সমাগম কম দেখা যায় চেনেলকেইটাৰ যোগেদি অসমৰ ৰাইজে যি বাৰ্তা শুনি থাকে তাৰ লগতে আমি আজি এটা বাৰ্তা সংযোগ কৰিবলৈ বিচাৰিছোঁ আমাৰ আউনীআটী সত্ৰৰ মুখ্য যি পালনাম এই পালনাম যোৱাকালিৰ পৰা আমাৰ অনুষ্ঠিত হৈছে সাধাৰণতে আমাৰ 25 কাতিৰ পৰা অনুষ্ঠিত হয় কিন্তু মাজত এইবাৰ আমাৰ একাদশী বৰ একাদশী উঠান একাদশী পৰাৰ কাৰণে আমি এটা দিন আগুৱাই পালনাম আৰম্ভ কৰিছোঁ আৰু এই পালনাম কেৱল আউনীআটী সত্ৰৰ পালনাম হৈ থকা নাই আৰু এই পালনামত কোনো সকামিক চিন্তা নাথাকে এয়া কেৱল জনকল্যাণৰ কাৰণে পতা পালনাম আৰু সেই আমি লক্ষ্য কৰিছোঁ পালনামৰ আধ্যাত্মিক পৰিৱেশৰ লগতে হাজাৰ হাজাৰ জনতে আহি যি পৰিৱেশ সৃষ্টি কৰে এটা সঁচাকৈয়ে এটা উৎসৱপূৰ্ণ অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে আৰু এই পালনামত ৰাইজে যি বন্তি গছ ধূপ গছ অৰিহণা গুৱাবান জুই দি লগতে নিমখ হেতুলা দি যিদৰে বিশ্বাসেৰে সেৱা কৰে এই বিশ্বাসতে আমি দেখা পাইছোঁ বহুতো লোকে এটা জীৱনৰ সান্তনা লাভ কৰে শান্তি লাভ কৰে আৰু বহুত সমস্যা সমাধান কৰিবলৈ তেওঁলোকৰ সমৰ্থ হয় এইবাৰ কৰোনা মহামাৰীয়ে আমাক সমস্যাত পেলাইছে যদিও কিন্তু চৰকাৰে দিয়া ক'ভিড প্ৰট'কল মানি আমি এই উৎসৱ অনুষ্ঠিত কৰিছোঁ আৰু এই মুহূৰ্তত সকলো নামপ্ৰেমী ৰাইজক এই ক'ভিড প্ৰট'কল মানি চলিবলৈ আমাৰ তৰফেও আমি অনুৰোধ জনাইছোঁ কালিৰ পৰা যি পালনাম অনুষ্ঠিত হৈছে এইবাৰ সমাগম কেনেকুৱা দেখিছে পূৰ্বৰ তুলনাত কিছু ভক্তপ্ৰাণ ৰাইজৰ সেৰেঙা অনুভৱ হৈছে যিহেতু ক'ভিড মহামাৰীৰ কাৰণে চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা কিছু নীতি নিয়ম নিৰ্ধাৰণ কৰা হৈছে আগৰ এখন মেলা বহে ডাঙৰ মেলা বহে এইবাৰ মেলাৰ নাই যিখন চাৰি দোকান আছে সেইখনতে ৰাইজে চাকি বন্তি আনি সেৱা সৎকাৰ কৰিব পাৰিব আৰু যিহেতু আউনীআটী সত্ৰৰ পালনাম বুলি ক'লে আধ্যাত্মিকতাৰ পৰিৱেশ ইয়াতে আহি পৰে আৰু সমগ্ৰ আউনীআটী সত্ৰৰ আকাশ বতাহ ঘূৰি নামৰ ধুনীয়া বৰ্তমান মুখৰিত হৈ পৰিছে আৰু মহাপুৰুষ শংকৰদেৱে প্ৰথম মাজুলীৰ পৰা দেৱজিৎ বৰাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও 24/7 বাতৰি শেষ হোৱাৰ আগতে জানি লওঁ আহক আজিৰ দিনটোৰ বতৰা
আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 28 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 16 ডিগ্ৰী চেলছিয়াছ। ইয়াৰ লগতে বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা। নিউজ নাওৰ বাতৰিত আজিলৈ ইমানেই। বিভিন্ন বাতৰিৰ অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ। সকলো ধৰণৰ সুবিধা থকা ট্ৰেভেলাৰ ICU এম্বুলেন্স, য'ত থাকিব ভেণ্টিলেটৰ সুবিধাৰ লগতে ডিফেব্ৰিলেটৰ, অক্সিজেন মনিটৰ আদি। কোনো ৰোগী যদি ডিব্ৰুগড়, গুৱাহাটী বা অসমৰ যিকোনো চিকিৎসালয়লৈ যাবলগীয়া হয় তেন্তে আমাৰ যোগাযোগ নম্বৰ 7002157385 নম্বৰত ফোন কৰিলে আমি ততাতৈয়াকৈ আপোনালোকক সহায় কৰিবলৈ 24 ঘণ্টাই সাজু।